এভৰিৱান সকলোকে এটি নতুন ক্লাছলৈকে স্বাগতম জনাইছো বহুদিন ক্লাছ অহা নাছিলে বাট ষ্টিল চেষ্টা কৰিম আজিৰ ক্লাছটোত আমি অকনমান বিশেষ অলপমান সেপাৰেট কি কৰিম আমি কেইটামান কুৱেশ্যন ডিসকাস কৰিম আৰআৰবি হওক বা এসএসসিৰ কাৰণে হওক কাৰণ যদি ভালকৈ চাব লোৱা হয় আমি দেখিম যে এসএসসিৰ বা আৰআৰবিৰ অলমোস্ট কুৱেশ্যনৰ সিমিলাৰিটিজ বহুত দেখা যায় প্যাটাৰ্ন অলমোস্ট সিমিলাৰ ঠিক আছে এসএসসি জিৰ এনেকুৱা বহুত কুৱেশ্যন আছে যিবিলাক কুৱেশ্যন আমি আৰআৰবি এনটিপিসি দেখা পাইছো আৰু ঠিক তেনেদৰে আৰআৰবিৰ বহুত কুৱেশ্যন আছে যিবিলাক এসএসসিৰ ওভাৰল্যাপ কৰা দেখা গৈছে তো আলটিমেটলি আমি ক'বলৈ গ'লে আমি যেটা মক টেস্ট সলভ কৰি আমি যেটা কুৱেশ্যন সলভ কৰি আমাৰ অলমোস্ট সিমিলাৰ স্ট্ৰ্যাটেজি বা সিমিলাৰ আমাৰ প্ৰ্যাকটিস থাকিলেও আমি এক্সামত স্কোৰ কৰিব পাৰিম ওকে তো আজিৰ ক্লাছত আমি কেইটামান কুৱেশ্যন প্ৰ্যাকটিস কৰো সকলোৰে যাতে বেনিফিট হয় সকলোৰে যাতে গম পোৱা যে নিজৰ কিমানখিনি প্ৰিপাৰেচন হাই আছে বা কিমানখিনি পালা গুবাই আছে ওকে তো এইখিনি বস্তুৰ কাৰণে এতিয়া ইয়াতে যদি কুৱেশ্যনটো ফালে মন কৰো প্ৰথম কুৱেশ্যনটো কি আছে মই অসমীয়াটো মেনশন কৰিছো যিসকলে ইংলিছত অকনমান প্ৰবলেম পোৱা আদাৰৱাইজ যেহেতু আৰআৰবিত আমাৰ কুৱেশ্যন বিলাক ইংলিছতে থাকিব মেইনলি তো ইংলিছতে মই ইয়াতে ফোকাস কৰিছো এতিয়া আমাক কৈছে A and B start to walk from point P towards Q A আৰু B কি কৰিছে খোজ কাঢ়া আৰম্ভ কৰিছে P ৰ পৰা Q লৈকে ঠিক আছে start walk from point P to Q চোৱা এইটো P আছে P ৰ পৰা কি কৰিছে P ৰ পৰা এনেকৈ Q ফালে যাত্ৰা কৰা আৰম্ভ কৰিছে ওকে ডান P ৰ পৰা Q ফালে যাত্ৰা কৰা আৰম্ভ কৰিছে কৈছে P আৰু Q এ এটা দিশতে গৈ আছে ঠিক আছে এইটোতো আমি বুজি পালো যে A আৰু B কি কৰিছে P ৰ পৰা Q লৈকে গৈ আছে the distance between P and Q is 9 কিলোমিটাৰ P আৰু Q ৰ মাজত ডিসটেন্স কিমান 9 কিলোমিটাৰ দেন আমাক কি কৈছে চোৱা কৈছে B start 4 minutes after A B এ কি কৰিছে B এ যেতিয়া ইয়াতে A নামৰ মানুহজনো আছে আৰু B নামৰ মানুহজনো আছে B এ কি কৰিছে 4 মিনিট আগতে যোৱা আৰম্ভ কৰিছে ঠিক আছে 4 minutes early 4 মিনিট আগতে কি কৰিছে যোৱা আৰম্ভ কৰিছে নেক্সট আমাক কি কৈছে কোৱেশ্চন নেক্সট আমাক কৈছে A after A যোৱাৰ সৰি দে ইয়াতে অকমান খেলিমেলি হৈছে এটা কৈছে B starts 4 minutes after A B এ কি কৰিছে 4 minutes late আৰ্লি নহয় দেই কোৱেশ্চনটো অকমান 4 minutes late আমাক কৈছে B এ স্টাৰ্ট কৰিছে 4 মিনিট দেৰিকে A আৰম্ভ কৰাৰ মানে A মানে আগতে গুচি গৈছে তাৰ পিছত কি কৈছে A on reaching Q A যেতিয়া Q পাইছে তেতিয়া কি কৈছে immediately returns and after walking a kilometer A কি কৰিছে যেতিয়া A এনেকে গৈ পেলাই Q পইণ্টটো পালে পোৱাৰ লগে লগে ৰিটাৰ্ণ হৈছে ঠিক আছে পোৱাৰ লগে লগে ৰিটাৰ্ণ হৈছে আৰু ৰিটাৰ্ণ হৈ পেলাই after walking a kilometer meets B মানে 1 কিলোমিটাৰ আহিছে ঠিক আছে B মানে A মানে কি কৰিছে ৰিটাৰ্ণ হৈ 1 কিলোমিটাৰ আহিছে আহাৰ লগে লগে B লগ পাইছে ঠিক আছে A নামৰ মানুহজনে এনেকৈ গৈছে গৈ পেলাই ৰিটাৰ্ণ হৈছে আলটিমেটলি কিমান কিলোমিটাৰ আহিলে চা টোটাল আছিলে 9 কিলোমিটাৰ গৈছে আৰু 1 কিলোমিটাৰ ৰিটাৰ্ণ হৈছে 10 কিলোমিটাৰ মানে A যেতিয়া 10 কিলোমিটাৰ গৈছে তেতিয়া কি হৈছে A 10 কিলোমিটাৰ যোৱাৰ লগে লগে B এ 8 কিলোমিটাৰ গৈ পাইছে কাৰণ চোৱা টোটাল আছে 9 তাৰে 8 কিলোমিটাৰ B এ গৈ পাইছে ওকে সেইখিনি সময়ত কিমান হৈছে 8 কিলোমিটাৰ গৈ পাইছে B এ দেন আমাক কি কৈছে if A speed is kilometer in 10 minutes A এর স্পিড কি বুলি কৈছে 1 কিলোমিটার মানে কি 1 কিলোমিটার 10 মিনিটত যদি A 1 কিলোমিটার 10 মিনিটত যায় তার মিনিং কি 10 মিনিটত 1 কিলোমিটার ইয়াৰে মিনিং কি ইয়াৰে মিনিং হৈছে 1 ঘন্টাত কিমান হ'ব 1 ঘন্টাত হ'ব 6 কিলোমিটার হয় না 60 মিনিট পূৰণ 6 কৰি দিয়া পূৰণ 6 মানে কি 60 মিনিট হৈ যাব আৰু ইয়াতে 60 মিনিট মানে ইয়াতেও পূৰণ 6 হ'ব ন অৰ্থাৎ 6 কিলোমিটার 1 ঘন্টাত 6 কিলোমিটার যাব ঠিক আছে আমি তেনেকুৱা টাইপত ক্যালকুলেট নকৰো আমি অলপমান বেছি হেই ন বেছি টেলেন্টেড আমি অলপমান বেলেগকৈ ক্যালকুলেট কৰিম আমি কি কৰিম চোৱা A টোটাল যাব কিমান A টোটাল 10 কিলোমিটাৰ গৈছে এইখিনি সময়ত আৰু 10 কিলোমিটাৰ গৈছে 1 কিলোমিটাৰ যাবলৈ লাগে 10 মিনিট 10 কিলোমিটাৰ যাবলৈ কিমান সময় লাগিব 10 গুণ 100 মিনিট মানে A নামৰ মানুহজনে 100 মিনিট লৈছে ঠিক আছে A নামৰ মানুহজনে 100 মিনিট লৈছে ঠিক আছে what is B speed in kilometer per hour আমাক B এর স্পিড সুধিছে A কি কৰিছে A 100 মিনিট লৈছে 10 কিলোমিটাৰ যাবলৈ আৰু সেই 100 মিনিটত B এ কি কৰিছে সেই 100 মিনিটত B এ মাত্ৰ 8 কিলোমিটাৰ গৈছে কাৰণ সেম সময় ন 8 কিলোমিটাৰ যিমান সময় গৈছে এও সিমানখিনি সময়তে গৈছে ঠিক আছে কেৱল ইয়াতে ডিফাৰেন্স এটাই আছে B এ 4 মিনিট কমকৈ লৈছে 4 মিনিট কমকৈ লৈছে মানে 100 মিনিট এক্স্যাক্টলি লোৱা নাই 96 ঠিক আছে মানে 8 কিলোমিটাৰ যাবলৈ B এ কিমান সময় লৈছে 8 কিলোমিটাৰ যাবলৈ 96 মিনিট লৈছে এটা 96 ক যদি আমি 96 মিনিটক যদি আমি ঘন্টালৈকে কনভার্ট কৰো 60 ৰে হৰণ কৰিম এটো হৈ গল টাইম distance divided by time equal formula কি আছিল distance divided by time equal আছিল speed তো আমি speed equal formula ইউজ কৰি দিম ইয়াতে distance আছে 8 কিলোমিটাৰ 8 কিলোমিটাৰ distance হৈছে 96 divided by 60 আহিব ন
ডিস্টেন্স বাই টাইম আৰু 60 ৰ ওপৰত গুচি গলে পূৰণ 60 8 কাটিলে এইটো কিমান হ'ব 12 8 গুণ 96 ঠিক আছে আৰু 12 এইটো কাটিলে 12 5 গুণ 60 আৰু 5 কিলোমিটাৰ পাৰ আৱাৰ হৈ গল আমাৰ কাৰেক্ট আনসাৰ তো কথাটো হল আমাৰ এপ্ৰোচটো আমি কিমানখিনি ভালদৰে কোৱেশ্চনটো বুজি পাইছো আমি কিমান ধুনীয়াকৈ কোৱেশ্চনটো পঢ়িছো সেইটোৰ ওপৰত মেটাৰ কৰে আমি প্ৰথমতে চেক কৰিছো যে এ নাম মানুহজনৰ কোৱেশ্চনত দিয়া আছে 8 কিলোমিটাৰ যাব 10 মিনিটত ঠিক আছে 1 কিলোমিটাৰ যদি 10 মিনিটত যায় 10 কিলোমিটাৰ যাবলৈ কিমান সময় লাগিব 100 মিনিট লাগিব বিয়ে কি বিয়ে 4 মিনিট দেৰিকৈ গৈছে আৰু বিয়ে কিমান দূৰত্ব গৈছে 8 কিলোমিটাৰ মানে 96 মিনিটস 96 মিনিটত 8 কিলোমিটাৰ গৈছে আৰু এইটো হৈছে মিনিট আমাৰ কোৱেশ্চনটো কিলোমিটাৰ পাৰ সৰি দেই ওকে 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 এটা অকমান খেলি মেলি হৈছে এটা 5 কিলোমিটাৰ পাৰ আৱাৰ নাহে দেই এটা আমাৰ কোৱেশ্চনত কি কৈছে চোৱা দেই কোৱেশ্চনটো অকমান ফোকাস কৰিব লগা বাকি আছে আমাৰ কোৱেশ্চনত কৈছে এইটো কিলোমিটাৰ পাৰ মিনিটত উলিয়াব লাগে কিলোমিটাৰ পাৰ মিনিট এইটো এটা বেছি ক্ৰিটিকেল পইণ্ট আহি গল আমাৰ জেনেৰেলি কি কয় কিলোমিটাৰ পাৰ আৱাৰ কয় ইয়াৰে কিলোমিটাৰ পাৰ মিনিট কৈছে মানে আমি ডাইৰেক্টলি মিনিটেৰে হৰণ কৰিব পাৰি টোটেল কিলোমিটাৰ কৈছে 8 96 আছে কি মিনিট 96 মিনিট লাগিছে ডিসটেন্স ডিভাইডেড বাই টাইম ইকুৱেল কিমান আহি গল এটা আহি গল 1/12 1/12 মানে 12 ৰে কাটিব পাৰা না কাটিব পাৰা এনেকে থৈ দিলে কথা নাই ইমান কিলোমিটাৰ পাৰ মিনিট ঠিক আছে ইমান কিলোমিটাৰ পাৰ মিনিট তো এটুক যদি আমি ঘন্টালৈকে কনভাৰ্ট কৰি দিলে কি হ'ব 5 কিলোমিটাৰ পাৰ আৱাৰ আৰু যদি এইটো মিনিটত আমি থৈ দিও 1 কিলোমিটাৰ বাই 12 কিলোমিটাৰ পাৰ মিনিট ওকে নেক্সট কোৱেশ্চন হলে আহিছো এইটো কোৱেশ্চন এতিয়া চেক কৰা ট্রাই কৰা সকলে ভিডিওটো পজ কৰিব পাৰা পজ কৰি পেলাই চেষ্টা কৰা তাৰ পিছত যদি নোৱাৰা তেতিয়া হলে ভিডিওটো প্লে কৰিবা ধুনীয়াকৈ চেক কৰিলে হ'ল এতিয়া কৈছে two cabs A and B start from C for two cabs A and B start from C for town D C ৰ পৰা কি কৰিছে C ৰ পৰা D লৈকে যোৱা আৰম্ভ কৰিছে ঠিক আছে দুখন কাৰ আছে A আৰু B if the distance between the two towns is 540 কিলোমিটাৰ মানে C আৰু D টাউন দুখনৰ মাজত ডিসটেন্স কিমান 540 when a slower taxi traveling at an average speed of 90 km per hour এৰে দুখন ট্যাক্সি আছিল A আৰু B A ওপৰত আছে B তলত আছে আমাক কৈছে দুখন স্লোৱাৰ ট্যাক্সি আছে ধৰিলা মই কৈ দিলো A স্লোৱাৰ A নামৰ ট্যাক্সিখনৰ স্পীড কিমান 90 km per hour স্লোৱাৰ ট্যাক্সিখনৰ স্পীড এইটো takes an hour more than the faster taxi এই স্লোৱাৰ ট্যাক্সিখনে কি কৰে স্লোৱাৰ ট্যাক্সিখনে যোনখন ফাস্টাৰ ট্যাক্সি আছে তাতকৈ 1 ঘন্টা এটা বেছি সময় লয় ঠিক আছে স্লোৱাৰ ট্যাক্সিখনে ফাস্টাৰ ট্যাক্সিখনতকৈ 1 ঘন্টা বেছি সময় লয় আমি সকলোৱে জানো যে ডিসটেন্স আছে 540 ডিসটেন্স যদি 540 হয় স্লোৱাৰ ট্যাক্সিখনক কিমান টাইম লাগিব 90 ৰে হৰণ কৰি দিয়া তো 540 ডিভাইডেড বাই 90 কিয় ডিসটেন্স ডিভাইডেড বাই স্পীড ইকুৱেল কি হয় টাইম তো 6 আৱাৰ্স অৰ্থাৎ 6 ঘন্টা সময় লাগিব C ৰ পৰা D লৈকে যাওঁতে A ট্যাক্সিখনক আৰু এই A ট্যাক্সিখনক যিমান সময় লাগিছে B কিমান লাগিব B ক লাগিব 5 ঘন্টা কিয় কাৰণ 1 ঘন্টা এটা কম লাগে আমাৰ কোৱেশ্চনত কি কৈছে আমাক কৈছে ফাইন্ড দ্য স্পীড ইন কিলোমিটাৰ পাৰ আৱাৰ অফ দ্য ফাস্টাৰ ট্যাক্সি যোনখন ট্যাক্সি স্পীডত গৈছিলে তাৰ আমাক কি উলিয়াব দিছে স্পীড আমি গম পালো যে স্পীডত যোৱা বি ট্যাক্সিখনক সময় লাগিছে 5 ঘন্টা ডিসটেন্স কিমান গৈছে 540 অৰ্থাৎ 540 কিলোমিটাৰ ডিসটেন্স ডিভাইডেড বাই টাইম ইজ ইকুৱেল আমাৰ কিমান ওলাই আহিব স্পীড ওলাই আহিব অৰ্থাৎ 108 কিলোমিটাৰ পাৰ আৱাৰ ঠিক আছে 108 কিলোমিটাৰ প্ৰতি ঘন্টা বেগত যদি যায় তেতিয়াহলে বি ট্যাক্সিখনে যোনখন ফাস্টাৰ ট্যাক্সি সেইখনে 5 ঘন্টাৰ জেগাটো গৈ পাব তো ক'বলৈ গলে কিমান সময়ৰ কোৱেশ্চন আকৌ 1 মিনিট 30 সেকেন্ড 30 সেকেন্ডৰ কোৱেশ্চন ন বুজি পাব লাগিব জাস্ট কোৱেশ্চনটো ভালদৰে বুজি পাব লাগিব ওকে নেক্সট কোৱেশ্চনৰ ফালে আহিছো আকৌ ভিডিওটো পজ কৰা মই সাইড আতৰি দিছো ধুনীয়াকৈ ভিডিওটো পজ কৰা নিজৰ ফালৰ পৰা চেষ্টা কৰা তাৰ পাছত তোমালোকে আকৌ প্লে কৰিবা এনে কৈছে a man misses a train এজন মানুহে কি কৰিছে ট্ৰেইন এখন মিছ কৰিছে বাই 1 আৱাৰ 1 ঘন্টাৰ কাৰণে ট্ৰেইন এখন মিছ কৰিছে 1 ঘন্টা আগত গৈ পালে ট্ৰেইনখন পালেহেঁতেন if he travels at the speed of 4 km per hour যদিহে মানুহজনে 4 কিলোমিটাৰ প্ৰতি ঘন্টাত যায় তেতিয়াহলে 1 ঘন্টাৰ কাৰণে ট্ৰেইনখন মিছ কৰে ঠিক আছে মানে সাপোজ কথাটো এনেকুৱা 11টা বজাত ট্ৰেইন আছিলে 11টা বজাত ট্ৰেইন থাকিলে মানুহজনে কিমানত যাই গৈছে 12টা বজাত গৈ পাইছে 1 ঘন্টা দেৰিকৈ গৈ পাইছে যেতিয়া 4 কিলোমিটাৰ প্ৰতি ঘন্টাত গাড়ী চলাইছে if he had increased his speed to 5 যদি মানুহজনে 5 কিলোমিটাৰ প্ৰতি ঘন্টাত গাড়ী চলালেহেঁতেন তেতিয়া মানুহজনে he would have still misses the train by 24 minutes তেতিয়াও গাড়ীখন মিছ কৰিলে হয় কিন্তু তেতিয়া 24 মিনিটৰ কাৰণে মানে 11টা 24ত গৈ পালে হয় ঠিক আছে 11টা 24ত গৈ পালে হয় যদি মানুহজনে স্পীডটো বঢ়ালে হয় তথাপিতো ট্ৰেইনখন নাপালে হয় কিন্তু 11টা 24ত গৈ পালে হয় ঠিক আছে 24 মিনিট লেট at what speed would he should he have traveled at what speed should he have traveled কি কৈছে so that he reached the station exactly on time কিমান স্পীডত যাব লাগিব যাতে মানুহজনে exactly টাইমত গৈ পায় এইটো মই কোৱেশ্চন কৰিছে
আৰু আমি এইটো কুৱেশ্যনৰ এনসাৰ কৰাৰ আগত আমি প্ৰথমতে জানিব লাগিব মানুহজনে এই ট্ৰেইনখনলৈকে যে গৈ আছে তাৰ ডিষ্টেন্স কিমান, ঠিক আছে, ডিষ্টেন্সটো জানিব লাগে, ডিষ্টেন্সটো মেইন হয়, ডিষ্টেন্সটো এবাৰ গম পালে আমি বাকীখিনি অট'মেটিকেলি গম পায়ে যাম। এতিয়া মানুহজনে যে এতিয়া চোৱা, ইয়াতে 12টা বাজি আছিল আগতে, এতিয়া কিমান বাজি আছে 11:24, তেতিয়া স্পীড বঢ়াইছে, মানে আল্টিমেটলি কিমান মিনিটৰ এডভান্স হ'ল, কিমান মিনিট আগুৱাই আহিল 36 মিনিট। এই 36 মিনিট যে কমকৈ লাগিল তাৰ ৰিজন কি? এই 36 মিনিট কমকৈ লগাৰ ৰিজনটো হৈছে মানুহজনে স্পীড বঢ়াইছে। ধৰি ললো এই কুৱেশ্যনটো ডিষ্টেন্স আছিলে x, এতিয়া x কিলোমিটাৰ যাওঁতে যেতিয়া 4 কিলোমিটাৰ প্ৰতি ঘণ্টাত যাব তেতিয়া কি হ'ব, বেছি সময় লাগিব। ওকে, 4 কিলোমিটাৰ প্ৰতি ঘণ্টা স্পীডত গ'লে বেছি সময় লাগিব, আৰু যদি 5 কিলোমিটাৰ প্ৰতি ঘণ্টা স্পীডত যায় কম সময় লাগিব। অৰ্থাৎ মই কি কৰিছো, প্ৰথমতে যিমান সময় লাগিছিল আৰু দ্বিতীয়তে যিমান সময় লাগিছিল সেই সময়খিনিৰ পাৰ্থক্যটো ওলাইছো। পাৰ্থক্যটো কিমান হ'ব, ইয়াতে চোৱা, ইয়াতে আমি কৰি পেলাই দেখিছো 36 মিনিট, মানে 36 মিনিটৰ ডিফাৰেন্স। অৰ্থাৎ আমি কি কৰিছো, এই 24 মিনিট আৰু প্ৰথমতে আমাক কৈছিল ন 1 ঘণ্টা, 1 ঘণ্টা এটা লেট হৈ আছিল, এই 1 ঘণ্টাৰ পৰা 60 মিনিটৰ পৰা আমি 24টো বিয়োগ কৰিলে হ'ল, দ্যাটছ ইট। 60 মিনিটৰ পৰা 24 বিয়োগ কৰিছো, আমি 37 পাইছো, আৰু এই 36টো আমি কি কৰিম, মিনিটৰ পৰা ঘণ্টালৈকে কনভাৰ্ট কৰি দিয়া, অৰ্থাৎ 36/60। এইখিনি কেলকুলেট কৰি দিয়া, তোমালোকে ডিষ্টেন্সটো পাই যাবা। এবাৰ ডিষ্টেন্সটো পাই গলা মানে তোমালোকে বাকীখিনি অট'মেটিকেলি ওলাই দিব পাৰিবা, ঠিক আছে। প্ৰথমতে ডিষ্টেন্সটো কেলকুলেট কৰাচোন, সকলোৱে ডিষ্টেন্সটো কেলকুলেট কৰা। কিমান আহিব ইয়াৰ পৰা, এক্সৰ ভেলু কিমান আহিব, ইয়াৰ পৰা যে এক্সৰ ভেলু চাই, ইয়াতে আহিব 20, ইয়াতে থাকিব কিমান 5x, ইয়াতে থাকিব 4x, ইয়াতে কিমান থাকিব 36/60। ইয়াতে যদি চাও 20ৰে 60 তিনিবাৰ যাব, 3ৰে এইটো কাটিলে 12 বাৰ যাব, ঠিক আছে। 5x ৰ পৰা 4x গলে কিমান থাকিব x ইকুৱেল কিমান আহি গল 12, মানে ডিষ্টেন্স কিমান, ডিষ্টেন্স আহি গল 12 কিলোমিটাৰ। মানে আমি গম পাই গলো তেওঁৰ ঘৰৰ পৰা হওক, ঠিক আছে, মানুহজনে ঘৰৰ পৰা গৈছে যদি, অফিচৰ পৰা গৈছে যদি, যৰ পৰা কি নাযাওক কিয়, যেতিয়া মানুহজনে যোনটো জেগাৰ পৰা ট্ৰেইনখনলৈকে গৈছে সেই জেগাটোৰ মাজত ডিষ্টেন্স কিমান, সাপোজ ইয়াতে মানুহজন আছিলে, ইয়াৰ পৰা ইয়াতে আছে ষ্টেচন, এই ষ্টেচনলৈকে ডিষ্টেন্স কিমান 12 কিলোমিটাৰ। আৰু এই 12 কিলোমিটাৰ ডিষ্টেন্স মানুহজনে যেতিয়া 4 কিলোমিটাৰ প্ৰতি ঘণ্টাত গৈছে তেতিয়া কিমান সময় লাগিছে চোৱাচোন, মানুহজনে 4 কিলোমিটাৰ প্ৰতি ঘণ্টা স্পীডত যাওঁতে 3 ঘণ্টা লাগিছে, লাগিছেনে? 4 কিলোমিটাৰ প্ৰতি ঘণ্টা স্পীডত গ'লে 3 ঘণ্টা লাগে। আমাৰ 3 ঘণ্টা লগাৰ কাৰণে কি হৈছে, 1 ঘণ্টা লেট হৈছে। আমি এনেকুৱা এটা স্পীডত যাব লাগিব যাতে 2 ঘণ্টাত গৈ পায়, ঠিক আছে। 3 ঘণ্টাত গৈ পালে নহয়, 2 ঘণ্টাত গৈ পাব লাগিব। আৰু 2 ঘণ্টাত গৈ পোৱাৰ কাৰণে স্পীড কিমান হ'ব লাগিব, তাৰ কাৰণে কি কৰিবা, ডিষ্টেন্স ডিভাইডেড বাই টাইম ইজ ইকুৱেল স্পীড। এনে ডিষ্টেন্স কিমান, ডিষ্টেন্স আছে কুৱেশ্যনটোত আমাৰ 12 কিলোমিটাৰ। আগতে সময় লাগি আছিল 3 ঘণ্টা, কিন্তু আমি এতিয়া যাই পাব লাগে 2 ঘণ্টাত, কাৰণ 1 ঘণ্টা লেট হয় ন 3 ঘণ্টা লাগিলে। আমি 2 ঘণ্টা কি কম টাইম, অৰ্থাৎ স্পীড ইকুৱেল কিমান আহি গল 6 কিলোমিটাৰ পাৰ আৱাৰ। কিমান স্পীড হ'ব লাগিব মানুহজনৰ, 6 কিলোমিটাৰ প্ৰতি ঘণ্টা যদি স্পীড হয় তেতিয়াহ'লে মানুহজনে টাইমত গৈ পাব। অবভিয়াছলি বহুত কেইটা ষ্টেপ আছিলে কুৱেশ্যনটোত, ইমান বেছি ইজি নহয় যদি ভালদৰে পঢ়া নাযায়, কিন্তু একচুৱেলি যদি অকণমান প্ৰেক্টিচ কৰা হয়, অকণমান যদি ৰেগুলাৰ বেচিছত পঢ়ি থকা যায় বেছি টান নহয়। যদি কোনোবাই বেছিকৰ পৰা ফাউণ্ডেশ্যন লাগে, একদম বেছিকটো হাই পঢ়িব বিচৰা, অলৰেডি এটা বেটছ লঞ্চ হৈছে, ফ্ৰী বেটছ, শুনি লোৱা ভালদৰে, ফ্ৰী বেটছ হয়, তাত তোমালোকে জইন কৰিব পাৰা, ধুনীয়াকৈ পঢ়িব পাৰা, ইউটিউবতে ক্লাছ হৈ আছে, ঠিক আছে। বিলিভাৰ্ছ বুলি অকণমান স্ক্ৰল কৰিবা, লাইভ ক্লাছেছত চাবা, ৰেকৰ্ডিং ভিডিঅ'জত চাবা, তাত তুমি স্ক্ৰল কৰিলে পাই যাবা, প্লেলিষ্ট চেক কৰিলে হ'ল, প্লেলিষ্টৰ পাই যাবা, বিলিভাৰ্ছ বুলি আছে। তাত আমি কমপ্লিটলি ফাউণ্ডেশ্যনৰ পৰা ষ্টাৰ্ট কৰিছো, মাত্ৰ 3টা ক্লাছ গৈছে, বেছি ক্লাছ যোৱা নাই। মই অকণমান মানুহ আহিবলৈ ৰৈ আছো, সকলোৱে একেলগে পঢ়া ষ্টাৰ্ট কৰিম বুলি। আমি সেইটো ফাউণ্ডেশ্যন যিমান যি এক্সাম আছে গোটেইখিনিৰ কাৰণে ধুনীয়াকৈ ষ্টাৰ্ট কৰিছো, তো তোমালোকে কণ্টিনিউ কৰিব পাৰা যদিহে এইবিলাক কুৱেশ্যন বেছি টান লাগিছে। অকে, নেক্সট এইটো কুৱেশ্যনত কি আছে, এইটো কুৱেশ্যনত যদি মন কৰো, এইটো কুৱেশ্যন এতিয়া ট্ৰাই কৰা, এবাৰ পজ কৰা, পজ কৰি পেলাই ট্ৰাই কৰা। এইটো কুৱেশ্যনত কি কৈছে, এইটো কুৱেশ্যনত যদি মন কৰা ইয়াতে অকণ বেলেগ, ইয়াতে কি বেলেগ, ইয়াতে নাও চলোৱাৰ কথা কৈছে। মই আশা কৰো সকলোৱে নাও চলাব জানা, নাজানিলেও কুৱেশ্যন কৰিব জানা বুলি আশা কৰিছো, কাৰণ কুৱেশ্যন বিলাক বেছি টান নহয়, নাও চলোৱা কুৱেশ্যনহে হ'ব, পানীত চলাবহে লাগে নাওখন। এনে কি কৈছে, boat can go 60 কিলোমিটাৰ ডাউন ষ্ট্ৰীম, এখন নাওৱে ডাউন ষ্ট্ৰীমত যাব 16 কিলোমিটাৰ and 10 কিলোমিটাৰ আপ ষ্ট্ৰীম, ঠিক আছে, 10 কিলোমিটাৰ কিহত যাব, আপ ষ্ট্ৰীমত যাব। ডাউন ষ্ট্ৰীম মানে কি, ধৰি লোৱা ইয়াতে ডাউন ষ্ট্ৰীম মানে এনেকুৱা নহয় ইয়াতে পাহাৰৰ ওপৰত আছে এনেকে নামি যাব, সেইটো ডাউন ষ্ট্ৰীম নহয়। ডাউন ষ্ট্ৰীম বুলিলে কি বুজায়, নদীৰ ক্ষেত্ৰত যোনটো ফালে নদীৰ সোঁতটো গৈ থাকে, আৰু আপষ্ট্ৰীম মানে নদীৰ সোঁতৰ বিপৰীত দিশত, ধৰি লোৱা নদীৰ সোঁতটো এইটো চাইডৰ পৰা আহি আছে, মই তাৰ বিপৰীত দিশত যাব বিচাৰিছো, সেইটো কয় আপষ্ট্ৰীম। অকে, এতিয়া আমাক যিখিনি ডাটা দিয়া আছে, ক'বলৈ গ'লে যদি তোমালোকে মোৰ boat and stream যিটো ভিডিঅ' অলৰেডি আপলোডেড আছে ইউটিউবৰ, সেইটোও চাইছা, এইটো কুৱেশ্যনৰ এনচাৰ চাগে আহিছেই তোমালোকৰ। আমাক কৈছে boat can travel 16 কিলোমিটাৰ ডাউন ষ্ট্ৰীম and 10 কিলোমিটাৰ আপষ্ট্ৰীম in 3 hours। 3 ঘণ্টাত কি কৰিব, ডাউন ষ্ট্ৰীমো যাব আপষ্ট্ৰীমো যাব, ঠিক আছে, 16 কিলোমিটাৰ ডাউন ষ্ট্ৰীম যাব, 10 কিলোমিটাৰ আপষ্ট্ৰীম যাব। It can also go 24 কিলোমিটাৰ ডাউন ষ্ট্ৰীম and 5 কিলোমিটাৰ আপষ্ট্ৰীম in 2 hours।
how much time will it cover a distance of 64 km in downstream? আমাক সুধিছে ডাউনষ্ট্ৰীমত ডাউনষ্ট্ৰীমত 64 কিলোমিটাৰ যাবলৈ কিমান সময় লাগিব সেইটো আমাক কুৱেশ্যন কৰিছে ওকে তো ইয়াতে যদি আমি মন কৰো ইয়াতে আমি দেখিম আমি জাষ্ট ধৰি কি ল'ব লাগে আমি চাব লাগে ডাউনষ্ট্ৰীমৰ স্পীডটো ডি বুলি ধৰি লোৱা আপষ্ট্ৰীমৰ স্পীডটো ইউ বুলি ধৰি লোৱা ঠিক আছে ডাউনষ্ট্ৰীমৰ স্পীড ডি আপষ্ট্ৰীমৰ স্পীড ইউ 16 কিলোমিটাৰ ডাউনষ্ট্ৰীম গৈছে মানে distance divided by speed 16 কিলোমিটাৰ ডাউনষ্ট্ৰীম এই যোনটো টাইম লাগিছে এইটো কি হয় distance divided by speed equal কি টাইম এই টাইম খিনি আৰু distance divided by speed 10 কিলোমিটাৰ distance divided by upstream speed এই দুটা যোগ কৰিলে কিমান হ'ব কুৱেশ্যনত কি কৈছে চোৱা 3 hours মানে মানে যেতিয়া মানুহজনে 16 কিলোমিটাৰ ডাউনষ্ট্ৰীম গৈছে 10 কিলোমিটাৰ আপষ্ট্ৰীম গৈছে সময় লাগিছে 3 ঘণ্টা ঠিক তেনেদৰে যেতিয়া মানুহজনে 24 কিলোমিটাৰ ডাউনষ্ট্ৰীম গৈছে আৰু 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 5 কিলোমিটাৰ আপষ্ট্ৰীম গৈছে তেতিয়া মানুহজনৰ সময় লাগিছে 2 ঘণ্টা ইকুৱেশ্যন বনিলে নাই এই যে ইকুৱেশ্যন বনিল এই ইকুৱেশ্যন দুটা সলভ কৰি আমি এটা ইউ আৰু ডি আৰু ইউ উলিয়াব পাৰিম নে অবভিয়াছলি উলিয়াব পাৰিম অকনমান সিম্পলিফাই কৰা নিজে নিজে আনসাৰটো ওলাই আহিব তো সিম্পলিফাই যদি কৰিব যাও কিমান হ'ব ইয়াতে ডি আৰু ইউ কমন আহিব ডি ইউ তলত আহি গল ডি ইউ দেন তোমাৰ ওপৰত কিমান আহিব 16 ইউ প্লাস 10 ডি আৰু সাইডত আহিব 3 এটা যদি এইখিনি সলভ কৰা আমাৰ হ'ব 16 ইউ প্লাস 10 ডি is equal 3 du okay next লাইনত এইখিনিও যদি সলভ কৰো মই এটা লাইনতে লিখি দিছো তোমালোকে ডিটেইলছত কৰি ল'ব পাৰা আৰে ইউ ডি আহিব না ইউ ডি তো ৰাইট সাইডত গুচি যাব আৰু ইয়াতে আহিব 24 ইউ 24 ইউ প্লাস আহিব 5 ডি is equal twice du ঠিক আছে ইয়াতেও twice du আহি গল এতিয়া আমি ট্রাই কৰিব লাগে যাতে আমাৰ ইয়াৰ পৰা কোনোবা এটা কেনসেল হয় আমি দুটা যোগ কৰিব পাৰো বিয়োগ কৰিব পাৰো আমি কি কৰিলে ভাল হ'ব ইয়াতে ইয়াতে আমি সাপোজ তো ইয়াতে আমাৰ দুটা ইকুৱেশ্যন বনি গল এটা ইকুৱেশ্যন কি বনিছে 16u + 10d ইকুৱেল 3du ঠিক আছে আৰু নেক্সট আমাৰ ইকুৱেশ্যনটো যদি মন কৰো নেক্সট ইকুৱেশ্যনটো কি আছে 24u + 5d is equal to du এটা নেক্সট আমি যদি পেজৰ ইয়াতে ইকুৱেশ্যনটো সলভ কৰো ইয়াতে কিমান আহিব আকৌ 16 + 10d 16u + 10d is equal 3du আৰু নেক্সট ইকুৱেশ্যনটো কিমান আছিল নেক্সট ইকুৱেশ্যনটো আছিল আমাৰ 24u + 5d is equal to twice du এটা যদি ইয়াতে আমি সলভ কৰো আমি কি কৰিব লাগে আমি সাবস্টিটিউট কৰিব লাগে ইয়াৰ পৰা প্ৰথমতে তোমালোকে কৰিব পাৰা ইয়াতে যোনটো 5d আছে d টো নোহোৱা কৰাৰ কাৰণে আমি এটা 2 এটা মাল্টিপ্লাই কৰিলো ঠিক আছে ইকুৱেশ্যন 2 ৰ লগত সেকেন্ড যোনটো ইকুৱেশ্যন আছে তাৰ লগত 2 এটা মাল্টিপ্লাই কৰিলো আৰু ইয়াতে কি আছে ইকুৱেশ্যন 1 টো লিখিলো প্ৰথম লাইনত 2 এটা মাল্টিপ্লাই কৰিলে কিমান হয় ইয়াতে 24 2 গুণ 48 48 ইয়াতে কিমান হ'ব 5 2 গুণ 10 10 d আৰু ইয়াতে কিমান হ'ব 2 2 গুণ 4 du ওকে নেক্সট যদি আমি এইখিনি সলভ কৰো আমি ইয়াতে দেখি মাইনাস কৰিলে কিমান হ'ব 16 ৰ পৰা 48 গলে কিমান থাকিব এটো মাইনাস ভ্যালু আহিব নিগেটিভ আহিব আমাৰ 32 u আহি গল ইয়াতে এটো 0 হৈ যাব ন ইয়াতে 0 হৈ যাব ইজ ইকুৱেল আমাৰ কিমান আহিব ইকুৱেল আমাৰ আহিব -du ঠিক আছে এইখিনি আকৌ আমি সলভ কৰিলে কি দেখিম আমি সলভ মাইনাস মাইনাস প্লাস হৈ গল 32 ইকুৱেল u কাট খাই যাব ন ইকুৱেল আমাৰ থাকি গল d অৰ্থাৎ ডাউনষ্ট্ৰীমত মানুহজনৰ স্পীড কিমান ওলাই গল ন d ভ্যালু আহি গল 32 মানে ডাউনষ্ট্ৰীমত স্পীড হৈছে 32 এই ডাউনষ্ট্ৰীমত যদি 32 হয় আপষ্ট্ৰীমত কিমান হ'ব আপষ্ট্ৰীমত আমি উলিয়াব পাৰিম নে নাই ইজিলি পাৰিম আপষ্ট্ৰীমত আমি ইজিলি উলাব পাৰিম আপষ্ট্ৰীমত উলিয়াবৰ কাৰণে কি কৰিম ইয়াতে যিকোনো এটা ইকুৱেশ্যনত তোমালোকে d ৰ ভ্যালুটো বহাই দিয়া সাপোজ মই ইকুৱেশ্যন 1 তে বহালো ঠিক আছে ইকুৱেশ্যন 1 যেটো আছে এটো ইকুৱেশ্যন 1 এই 1 টোত বহাই দিলো 1 ইমপ্লাইজ ইয়াতে যদি মই d ৰ ভ্যালুটো বহাই দিও কিমান হ'ব ইয়াতে d আহিব ন ইয়াতে আছে 16 এটো আছে d ৰ ভ্যালু আহিব 32 তো কমনে ল'ব পাৰিম ন 16 হোল ইনটু u প্লাস এটো আহিব 32 আহিব অৰ্থাৎ 20 আহি যাব সিম্পলিফিকেশন তোমালোকে সকলোৱে নিজৰ ফালৰ পৰা কৰিবা দেই মই আকৌ এবাৰ মেনশন কৰিছো ইয়াতে থাকিব আমাৰ 3 d ৰ ভ্যালু আহিব 32 u টো আমি নাজানো এটা 16 ৰে 32 কাটি দিয়া দুইবাৰ ইয়াতে কিমান আহিব u + 20 is equal ইয়াতে আহিব 3 2 গুণ 6 6u এইখিনি আকৌ সলভ কৰিলে আহিব 5u = 20 অৰ্থাৎ u = আহিব 5 4 গুণ 20 ঠিক আছে আমাৰ আপষ্ট্ৰীমত স্পীড আহি গল 4 ডাউনষ্ট্ৰীমত স্পীড আহি গল
32 ঠিক আছে নেক্সট আমি যদি ইয়াতে চাও কোৱেশ্চনত কি কৈছে ইন হাউ মাচ টাইম will it covers a distance of 64 কিলোমিটাৰ ডাউনষ্ট্ৰীম মানে আমি ইউটো উলিয়াবই নালাগে ক'বলৈ গ'লে আমাৰ এইটো পাৰ্ট কৰাৰ প্ৰয়োজনে নাছিলে কাৰণ ইউ আমাক নালাগে আমাক অকল ডি লাগে আমাক কোৱেশ্চনে কৈছে যে মানুহজনে 64 কিলোমিটাৰ যাবলৈ ডাউনষ্ট্ৰীমত কিমান সময় লাগিব যিহেতুকে আমি ডাউনষ্ট্ৰীমৰ স্পীড গম পাওঁ এইটো হৈছে ডিসটেন্স ডিভাইড বাই স্পীড ইকুৱেল কি হয় টাইম হয় নে নাই হয় তো ডিসটেন্স ইয়াতে আমাৰ কোৱেশ্চনত দি দিছে 64 আৰু স্পীড কিমান লাগিব 32 কিলোমিটাৰ তো 32 এৰে এইটো কাটি দিয়া 2 ঘন্টা অৰ্থাৎ 2 ঘন্টা সময় লাগিব আমাক 64 কিলোমিটাৰ ডাউনষ্ট্ৰীম যাবলৈ ঠিক আছে অবভিয়াসলি দেখাত কোৱেশ্চনটো টান আছিলে আমি অকনমান সলভ কৰিব লগাও আছিলে তো এনেকুৱা কোৱেশ্চন আমি স্কিপ কৰিব নোৱাৰো ঠিক আছে এক্সামত এনেকুৱা কোৱেশ্চন আহা দেখা যায় সো বি কেয়াৰফুল ৰেডি হৈ থাকিবা যাতে এক্সামত এনেকুৱা কোৱেশ্চন আহিলে আমি কৰিব পাৰো নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন এৰে কি কৈছে চোৱা এৰে আমাক কৈছে বৈশালী কভাৰ্স এটা সাৰ্টেন ডিসটেন্স সেম টাইপৰ কোৱেশ্চন হয় তোমালোকে সকলোৱে এইটো কোৱেশ্চন ট্ৰাই কৰিবা জানা এটা আমাক কাৰ এখনৰ কথা কৈছে ঠিক আছে আমাক কৈছে বৈশালীয়ে কি কৰিব এটা নিৰ্দিষ্ট দূৰত্ব কাৰ এখনেৰে 50 কিলোমিটাৰ প্ৰতি ঘণ্টাত কি কৰিব ডিসটেন্স কভাৰ কৰিব and returns to the original place আৰু ঘূৰি আহোতে কি কৰিব সাইকেলেৰে আহিব 10 কিলোমিটাৰ প্ৰতি ঘণ্টা স্পীডত if the taken by her for the whole journey was 2 hours 24 minutes মানে গোটেই জাৰ্নিটোত ইমান সময় লাগিছে what was the total distance that's sober আমাক সুধিছে total distance কিমান হ'ল ঠিক আছে কিয় ইজি কোৱেশ্চন বুলি কৈছো আমি ইয়াতে জাস্ট ধৰিব লাগে ডিসটেন্সটো দি আৰু এই ডিসটেন্সটো কিমান স্পীডত যাব এবাৰ যাব 50 কিলোমিটাৰ পাৰ আৱাৰত এবাৰ যাব 10 কিলোমিটাৰ পাৰ আৱাৰত আৰু এই যে স্পীডত ডিসটেন্সটো কভাৰ কৰি আছে কৰাৰ নামত টোটেল কিমান আৱাৰ্স লাগি আছে 2 আৱাৰ্স প্লাস 24 মিনিট যেটো আমি আৱাৰ্সলৈকে কনভাৰ্ট কৰি দিম ঠিক আছে 2 আৱাৰ্স 24 মিনিট এটা এইখিনিক যে সলভ কৰি দিয়ে নিজে নিজে আনসাৰটো ওলাই আহিব এটা আমাৰ এলসিএম আহিব 50 এটা আহিব 10d সৰি ৰে ইয়াতে d আহিব জাস্ট ইয়াতে আহিব d প্লাস ইয়াতে আহিব 5d ইয়াতে যদি আমি আকৌ সলভ কৰো কিমান আহিব এটো 2 আছে এটো 24 12 দুগুণ 24 গল 12 5 গুণ 60 এটো যদি আমি সলভ কৰি দিও 12 ডিভাইড বাই 5 5 এর এটো কাটি দিয়া 10 বার দেন এটো সলভ কৰিলে 6d ইজ ইকুয়াল 120 6 রে এটো কাটি দিয়া 20 বার অর্থাৎ কারেক্ট आंसर তো আমার আহি গল d ইকুয়াল 20 অর্থাৎ 20 কিলোমিটার হিসেবে আমার ডিসটেন্স ঠিক আছে টোটাল ডিসটেন্স দ্যাটস ইজ কভার কিমান ডিসটেন্স হৈছে 20 কিলোমিটার কেনেকে সলভ কৰিলো সকলে নিজৰ ফালৰ পৰা অকন বুজিবলৈ চেষ্টা কৰা কোৰ পৰা কেনেকে আহিল মই কি কৰিছো ডিসটেন্সটো দি ধৰি লৈছো আৰু এই ডিসটেন্সটো প্ৰথমতে যাওতে কিহত যাব যাওতে যাব 50 কিলোমিটার স্পিডত ঠিক আছে এটো 50 কিলোমিটার স্পিডত গলে কিবা এটা সময় লাগিব আৰু আহোতে স্পিড হ'ব 10 কিলোমিটার আৰু ওভাৰঅল যাওতে আহোতে দুইটা লগ লাগি পেলাই কিমান সময় লাগিছে 2 ঘন্টা 24 মিনিট কাৰণ গোটে যাওতে আহোতে ইমান সময় লাগিছে 2 ঘন্টা 24 মিনিট তো আলটিমেটলি আমি কি কৰিলো এটো কনভাৰ্ট কৰিলো 2 আৱাৰ্স 24 মিনিটস তো আমি আৱাৰ্সলৈকে কনভাৰ্ট কৰিছো আৰু এইখিনি যেতিয়া আমি ক্যালকুলেট কৰিলো আমি ইয়াতে পাই গলো 12/5 আৱাৰ্স আৰু এইখিনি অকনমান সিম্পলিফাই কৰিছো d ভ্যালুটো ওলাই এটা তোমালোকে নকবা যে ডিসটেন্স টুৱাইস দি হ'ব কিয় টুৱাইস দি কিয় নকও তাৰ ৰিজন হৈছে মানুহজনে এটা জায়গাৰ পৰা এটা জায়গা গৈছে তাৰ পৰা ঘূৰিও আহিছে আমাক এটা কোৱেশ্চনত কি সুধিছে টোটেল ডিসটেন্স দ্যাটস ই কভাৰ অকে চাবাৰে কোৱেশ্চনৰ আনসাৰ 60 নহয় 20 নহয় দেই আমাক মই হেতু চাই আছিলো যে টোটেল ডিসটেন্স কভাৰ কিমান কৰিছে হেতু সুধিছে নে আমাক এটো সুধিছে যে জায়গাটোৰ মাজত দূৰত্ব কিমান আমাক যদি সুধিলে হয় যে জায়গাটো আৰু এইটোৰ দূৰত্ব কিমান ডিসটেন্স তো আমি ডিসটেন্স বুলি ক'লে কম 20 কিলোমিটাৰ কিন্তু আমাক কি কৈছে কিমান জায়গা অতিক্ৰম কৰিছে বা কিমান জায়গা গৈছে তো আমি কম 20 গৈছে 20 আহিছে মানে টোটেল 40 গৈছে বুজি পালা তো কারেক্ট आंसर ইয়াৰে কি হ'ব 40 কিলোমিটাৰ না কি 20 কিলোমিটাৰ বি কেয়াৰফুল এইকাৰণে মই লাষ্ট লাইনটো ক'ব ওলাইছিলো আৰু এইটো কোৱেশ্চনতে আমাৰ হেতু লিখা আছে যে টোটেল কিমান ডিসটেন্স কৈছে তো এই ক্ষেত্ৰত আমি आंसरটো 20 ক'ব নোৱাৰো আমি অকমান কেয়াৰফুল আৰু পঢ়িব লাগিব যে কোৱেশ্চন সুধিছে কি টোটেল ডিসটেন্স গৈছে নে টোটেল ডিসটেন্স কিমান দুইটা পইণ্টৰ মাজত মানে কথাটো এনেকুৱা মই ইয়াৰ পৰা চাপোজ ইয়াতে আছো মই ইয়াৰ পৰা ইয়ালৈকে গ'লো ইয়ালৈকে 2 খোজ ঠিক আছে 2 খোজ আৰু ইয়াতে মই আছো যদি মোক যদি কয় তাৰ পৰা এইখিনিলৈ দূৰত্ব কিমান 2 খোজ কিন্তু মই যদি কওঁ মই কিমান জায়গা গ'লো এতিয়া কোৱাচোন মই কিমান জায়গা গ'লো মই গৈছিলো তালৈকে 2 খোজ আহিলো 2 খোজ মানে 4 খোজ গ'লো তেনেকুৱা টাইপৰ কথা নেক্সট ওকে তো ইয়াতে আমাৰ খতম আমি আজি 10টা কোৱেশ্চন অলমোস্ট আছিলে 10টা কোৱেশ্চন প্ৰেক্টিস কৰিলো সকলোৰে ৰিয়েলিটি অকমান চেক হৈছে বুলি আশা কৰিছো প্ৰেক্টিস ভাল হৈ আছে পঢ়া পাতি চলি আছে যদি কাৰোবাৰ হোৱা নাই যদি কোনোবা বিচৰা মানে আমাৰ 10টা কোৱেশ্চন খতম হোৱা নাই আমাৰ কোৱেশ্চন আছে ওকে তো তোমালোকে যদি বিচৰা তাৰ আগতে মই সেইখিনি কথা জনাই থওঁ আৰআৰবি এনটিপিসিৰ কাৰণে যদি কোনোবা কোৰ্স বিচাৰি আছে কোৰ পৰা পঢ়িম কি পঢ়িম তো তোমালোকৰ কাৰণে অলৰেডি এটা কোৰ্স अवेलेबल আছে তোমালোকে পাৰচেজ কৰিব পাৰা ল'ব পাৰা কন্টিনিউয়াসলি ক্লাস হৈ আছে ধুনীয়াকৈ বেসিক্সৰ পৰা হৈ আছে সকলোকে কাৰণে সকলোৱে ল'ব পাৰা ডান নেক্সট কোৱেশ্চনৰ ফালে মন কৰিলো এইটো কোৱেশ্চনত কি কৈছে চোৱা এ ট্ৰেইন লিভছ কাজিপেট জায়গাটো কাজিৰঙা বুলি কৈ দিলো নামটো একদম
ফালতু নাম এটা দি দিছিলে এইটো পি বাই কিউ হয় ইয়াতে যিমান কুৱেশ্যন কৰালো গোটেইবিলাক আগতে আহি যোৱা কুৱেশ্যন ঠিক আছে কাজিপেট at 5 AM এখন ট্ৰেইনে কি কৰিছে কাজিপেট 5টা বজাত এৰিছে ৰিচ বেংগলুৰু পাইছে কিমান জানা বেংগলুৰু পাইছে 3 PM 5টা বজাত আহিছে মৰ্নিং 3টা বজাত আহি গৈছে দুপৰীয়া another B train leaves Bangalore at 7 AM বেংগলুৰুৰ পৰা এখন ট্ৰেইনে এৰিছে 7টা বজাত ৰাতিপুৱা আৰু কাজিপেট পাইছে কিমান 5টা বজাত গধূলি when do the train meets assume that the trains travel at equal uniform speed আচ্ছা দুয়োখন ট্ৰেইনে যদি সেম স্পিডত গৈছে তেতিয়াহলে কিমান টাইমত দুয়োখন ট্ৰেইনে লগ হৈছিলে এটা ইয়াৰ কাৰণে তোমালোকে লজিক্যালি ভাবিও আনসাৰ ওলাব পাৰিবা কেনেকে 5টা বাজিছে ঠিক আছে 5টা বজাত ট্ৰেইনখন ৰাতিপুৱা এখন ট্ৰেইন ওলাইছে ঠিক আছে ৰাতিপুৱা 5টা বজাত এখন ট্ৰেইন ওলাইছে আৰু দুপৰীয়া 3 PM ট্ৰেইনখন বেংগলুৰু গৈ পাইছে ঠিক তেনেদৰে আন এখন ট্ৰেইনে কি কৰিছে আন এখন ট্ৰেইনে বেংগলুৰুৰ পৰা ওলাইছে 7টা বজাত ৰাতিপুৱা 7 AM আৰু কি কৰিছে ইহঁতে গৈ পাইছে আহি পাইছে কিমান বজাত 5 PM 5টা বজাত আমি চাম কিমান আৱাৰ্স লাগিলে কিমান টাইম লাগিছে চোৱা 5টা বজাৰ পৰা 3টা বজালৈকে কিমান আমি যে 5টা বজাৰ পৰা ক্যালকুলেট কৰো 5 তাৰ পৰা 6 7 8 9 10 11 12 কিমান হল 7 ঘন্টা 1 2 3 10 ঘন্টা মানে টোটাল 10 ঘন্টা সময় লাগিছে 5টা বজাৰ পৰা 3টা বজালৈকে 10 ঘন্টা লাগিছে আৰু ইয়াতে যদি চাও 7টাৰ পৰা 7টা বজাৰ পৰা 5টা বজালৈকে কিমান হ'ব 7টাৰ পৰা 8 9 10 11 12 5 ঘন্টা আৰু এইটো 5 ঘন্টা 10 ঘন্টা ইয়াতেও 10 ঘন্টা লাগিছে আমি ডিসটেন্সটো ইয়াতে 10 কিলোমিটাৰ বুলি ধৰি দিও ঠিক আছে এইবিলাক কুৱেশ্যন কৰাৰ কাৰণে ডিসটেন্সটো ধৰি ল'ব লাগে 10 কিলোমিটাৰ সাপোজ ডিসটেন্স আছে 10 কিলোমিটাৰ এটা 10 কিলোমিটাৰ ডিসটেন্সত কি হ'ব প্ৰথমতে 5টাৰ পৰা 6টা লৈকে 1 কিলোমিটাৰ আহিল 6টাৰ পৰা 7টা লৈকে 1 কিলোমিটাৰ 2 কিলোমিটাৰ আহিল ঠিক আছে বৰ্তমান এই পুৱা অহা ট্ৰেইনখন এইখিনিত আছে 2 কিলোমিটাৰ আহিছে এতিয়া 7টাৰ পৰা দুয়োখনে আহিব ই আহিছে 1 কিলোমিটাৰ ই আহিছে 1 কিলোমিটাৰ ঠিক আছে তাৰপিছত ই আকৌ 1 কিলোমিটাৰ ই আকৌ 1 কিলোমিটাৰ আহি থাকিব ন এনেকে 7টাৰ পৰা 8টা বাজিল 8টাৰ পৰা 9টা বাজিল এতিয়া 9টা বাজিছে 9টাৰ পৰা 10টা বাজিব 10টাৰ পৰা 11টা বাজিব 12টা বাজিব মই প্ৰথমতে 10টা ইয়াতে বনাই লওঁ 1 2 3 4 5 6 7 8 9 10 1 2 3 4 5 6 7 8 9 10 ওকে 10টা হৈ গল 10 কিলোমিটাৰ ইয়াতে 1 2 3 4 5 6 7 8 9 10 ওকে 10টা হৈ গৈছে তো ৰাতিপুৱা কি হৈছে এইখনে ওলাইছে 5টা বজাত এইখনে ওলাইছে 5টা অৰ্থাৎ 1 2 এইটো যদি 7টা বাজিছে 7টা বজাত এইখিনি জায়গাত আছে আৰু 7টা বজাত এইখন স্টাৰ্ট হৈ হৈছে 5টা বাজিল 9টা বাজিল 8টা 9টা 10টা বাজিছে 10টা বাজিছে 11টা বাজিছে 11টা বজাত কি হল লগ পালে নে নাই চোৱা এইটো হৈছে 11 11ত কি হৈছে ইয়াৰ পৰা 1 2 3 4 চাৰিটা স্টেপ বাকি আছে ইয়াৰ পৰা 1 2 3 4 অৰ্থাৎ 11টা বজাত কি হ'ব 11 AM 11টা বজাত কি হ'ব লগ হ'ব তো জেনুইনলি এইটো কোৱেশ্যন জাস্ট ভাবিলে আনসাৰ ওলাই আছে এইটো কোৱেশ্যন বেছি টাইম লাগিব লগা নাই তোমালোকে মুখে কৰিও ক'ব পাৰা কাৰণ যেনেকৈ ইউনিফৰ্ম স্পীড বুলি কৈছে ন স্পীডটো সেম দুয়োখন ট্ৰেইনৰ স্পীড কি সেম স্পীড নেক্সট কুৱেশ্যন এইটো এটা কুৱেশ্যন আছে এৰে আমাৰ যিমান কুৱেশ্যন আছে আজিৰ ক্লাছটো যদি তোমালোকে মন কৰিছা গোটেইবিলাক টাইম স্পীড এণ্ড ডিসটেন্সৰে কুৱেশ্যন গোটেইবিলাক টাইম স্পীড এণ্ড ডিসটেন্স তো এইবিলাক কুৱেশ্যন আমি টাইম স্পীড এণ্ড ডিসটেন্সৰ অলমোস্ট যিমানখিনি পসিবল হয় ৰিলেটিভ স্পীডৰ কুৱেশ্যন হওক হয় ৰিলেটিভ স্পীডৰ হওক ডিসটেন্স টাইম ৰিলেটেড কুৱেশ্যন হওক গোটেইখিনি কুৱেশ্যন কৰিবলৈ চেষ্টা কৰিছো যদি তোমালোকে গোটেইকেইটা কুৱেশ্যন কৰিব পাৰিছা তেতিয়াহ'লে একদম পজিটিভ থাকা কাৰণ এক্সামত অলমোস্ট এনেকুৱা টাইপৰে কুৱেশ্যন থাকিব তো তোমালোকৰ কাৰণে বহুত বেছি মানে এটা এনেকুৱা স্যাটিসফ্যাকশন যে এইকেইটা কুৱেশ্যন পাৰিছো তো আমাৰ এক্সামত আৰু চিন্তা বেছি নাথাকে okay next question এটা কি কৈছে the driver of a car which is traveling at a speed of 75 km/h locates a bus 80 meters ahead of him এখন কাৰৰ ড্ৰাইভাৰ এজনে গাড়ী চলাই আছে ঠিক আছে 75 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত সেই মানুহজনে কি কৈছে বাছ এখন পাইছে 80 মিটাৰ দূৰত থকা বাছ এখন দেখিছে ঠিক আছে দেখা পাইছে ট্ৰেভেলিং ইন দ্য সেম ডাইৰেকশন মানে এখন কাৰ যাই আছে এনেকৈ বাছ এখনো যাই আছে কাৰখনৰ স্পীড হৈছে কিমান 75 আৰু 80 মিটাৰ আগত কি দেখা পাইছে 80 মিটাৰ আগত বাছ এখন দেখা পাইছে আৰু বাছখনে একেটা দিশতে গৈ আছে ঠিক আছে after 15 seconds 15 সেকেন্ড পিছত he finds that the bus is 40 meter behind the car 15 সেকেন্ড পিছত মাত্ৰ 15 সেকেন্ড গুচি গ'ল 15 সেকেন্ড পিছত কাৰখনে মানুহটো আৰু একবাৰ চালে বাছখন আৰু চাই দেখিলে বাছখন ইয়াতে ধৰি লোৱা কাৰখন আছে বাছখন ইয়াতে ৰৈ গৈছে ইয়াতে পিছত ৰৈ গৈছে বাছখন
মানে এনেকুৱা নহয় যে বাছখনে স্পীডত নাই, বাছখনেও গৈ আছে, কিন্তু বাছতকৈ কাৰখনৰ স্পীড ইমানেই বেছি, কাৰখনে 15 ছেকেণ্ড পিছতে বাছখনক কিমান দূৰত এৰি থৈ আহিছে, বাছখনক এৰি থৈ আহিছে 40 মিটাৰ পিছফালে, 40 মিটাৰ পিছফালে ৰৈ গ'ল। মানে আল্টিমেটলি 15 ছেকেণ্ডত, এই 15 ছেকেণ্ডত এই কাৰখনে কিমান গুচি গ'ল, 15 ছেকেণ্ডত যোনটো 80 মিটাৰ দূৰত আছিল সেই 80 মিটাৰ কভাৰ কৰিছে, লগতে এক্সট্ৰা 40 মিটাৰ বেছি গৈ গৈছে, হয়নে? তো আল্টিমেটলি আমি লিখিম যে 15 ছেকেণ্ডত 120 মিটাৰ গৈছে, ঠিক আছে? 120 মিটাৰ, যদি 15 ছেকেণ্ডত 120 মিটাৰ গৈছে, 1 ছেকেণ্ডত কিমান গৈছে, 1 ছেকেণ্ডত কিমান গৈছে চোৱা, 1 ছেকেণ্ডত আমি কাটিলে ইয়াতে দেখিম 8 মিটাৰ, 1 ছেকেণ্ডত যদি 8 মিটাৰ গৈছে, আৰু এই 1 ছেকেণ্ডত যিমান গৈছে সেইটোক আমি কি বুলি কওঁ, প্ৰতি ছেকেণ্ডত এটা বস্তুৱে যিমান দূৰত্ব যায় সেইটোক আমি কি বুলি কওঁ, স্পীড বুলি কওঁ, 8 মিটাৰ পাৰ ছেকেণ্ড। তো 8 মিটাৰ পাৰ ছেকেণ্ডত কি হৈছে, কাৰখনে গৈছে, একচুৱেলি কাৰখনে যোৱা নাই। মই আকৌ এবাৰ কুৱেশ্যন ষ্টাৰ্টিঙৰ পৰা আৰম্ভ কৰিছো, এখন কাৰ আছে, ঠিক আছে, কাৰ এখন ইয়াতে আছে, কাৰখনে কি কৰিছে, গাড়ী এখন চলাই গৈ আছে, মানে দেখিলে আগত ট্ৰাক এখন আছে, ট্ৰাকখন 80 মিটাৰ আগত আছে, কাৰখনতকৈ 80 মিটাৰ আগত আছে, ঠিক আছে? কাৰখনে কি কৰিলে, কাৰখনৰ স্পীডটো বেছি আছিলে, ঠিক আছে? আমি সকলোৱে জানো যে দুটা মুভিং অবজেক্টৰ যদি এটাৰ স্পীড বেছি থাকে তেতিয়া কি হয়, সেই বেছি থকা স্পীডটো মানুহজনে কি কৰে, কমকৈ স্পীড থকা মানুহজনক ক্ৰছ কৰি যাব, কাৰণ ৰিলেটিভ স্পীডটোত কি হ'ব, এতিয়া কমকৈ থকা স্পীড, কম স্পীডৰ বস্তুটো লাহে লাহে পিছ পৰি আহিব, অকে? এতিয়া ইয়াতেও তেনেকুৱা, ইয়াতেও যোনটোৰ স্পীড কম সি অবভিয়াছলি পিছ পৰি যাব, যাৰ স্পীড বেছি আগুৱাই যাব। 15 ছেকেণ্ডৰ ভিতৰত কিমান আগুৱাই গৈছে, 80 মিটাৰ 40 মিটাৰ আগুৱাই গৈছে, মানে আল্টিমেটলি 120 মিটাৰ আগুৱাই গ'ল ন 15 ছেকেণ্ডত। তো ইয়াৰ পৰা আমি যোনটো স্পীড পালো, ইয়াতে যোনটো পালো 8 মিটাৰ পাৰ ছেকেণ্ড, এইটো কি হয়, এইটো হৈছে কাৰখন আৰু বাছখনৰ ৰিলেটিভ স্পীড, ঠিক আছে, ৰিলেটিভ স্পীড। তো ইয়াৰ পৰা আমি কি উলিয়াব পাৰিম, সিহঁতৰ ৰিলেটিভ স্পীডটো কিমান, তো আমি দেখি আছো যে আমাৰ কাৰখনৰ স্পীড হৈছে 75 আৰু ৰিলেটিভ স্পীড 8 মিটাৰ পাৰ ছেকেণ্ড। তো এইটোক তোমালোকে কিলোমিটাৰ পাৰ আৱাৰলৈকে কনভাৰ্ট কৰা, বা এইটো মিটাৰ পাৰ ছেকেণ্ডলৈকে কনভাৰ্ট কৰা। তো আমি কি কৰিলো, আমি চিম্পলি প্ৰথমতে এইটোকে কিলোমিটাৰ পাৰ আৱাৰৰ পৰা মিটাৰ পাৰ ছেকেণ্ডলৈকে কনভাৰ্ট কৰিলো। মিটাৰ পাৰ ছেকেণ্ডলৈকে কনভাৰ্ট কৰিলে কি কৰিব লাগে, মিটাৰ পাৰ ছেকেণ্ডলৈকে কনভাৰ্ট কৰিলে 5/18 ৰে পূৰণ কৰিব লাগে, পূৰণ 75 যাব নেকি, নাযাব ন, নাযায় যদি এটা কাম কৰা, এইটোত তোমালোকে কনভাৰ্ট কৰিবলৈ ট্ৰাই কৰা, মিটাৰ পাৰ ছেকেণ্ডৰ পৰা কিলোমিটাৰ পাৰ আৱাৰলৈকে, অকে? এটা কি কৈছে, দেন ফাইণ্ড 40 মিটাৰ হোৱাট ইজ দ্য স্পীড অফ দ্য বাছ, আমাৰ বাছখনৰ স্পীড সুধিছে, অকে? বাছখনৰ স্পীড আমাৰ ওলাই যাব, যদি আমি ৰিলেটিভ স্পীডটো ওলাব পাৰো, আমি বাছখনৰ স্পীডো ওলাব পাৰিম। ইয়াতে আমাৰ কাৰখনৰ স্পীড আছিলে 75 কিলোমিটাৰ পাৰ আৱাৰ, 75 কিলোমিটাৰ পাৰ আৱাৰত, অকে, 75 কিলোমিটাৰ পাৰ আৱাৰত যদি 15 ছেকেণ্ড গতি কৰে তেতিয়া কি হ'ব, এইটো হৈছে আমাৰ, এইখিনি অকণমান কাট কৰি লোৱা, 6 সাপোজ এৰে যাব ন, 3ৰে যাব চাগে, 18, ইয়াতে যদি আমি 3ৰে কাট কৰো, 3 6 গুণ 18, এইটো যাব 25, 25 ন, এইটো আৰু যাব জানো, নাযাব। তো 25 5 গুণ ইয়াতে আহি গ'ল 125 ডিভাইডেড বাই 6, এইটো আহি গ'ল আমাৰ, এইটো হৈছে কাৰখনৰ মিটাৰ পাৰ ছেকেণ্ডত স্পীড। কাৰখনৰ ইমান স্পীডত যদি 15 ছেকেণ্ড যায়, যাব কিমান লাগিছিল, 125/6, এইটো হৈছে কাৰখনৰ স্পীড মিটাৰ পাৰ ছেকেণ্ডত, ঠিক আছে? কিলোমিটাৰ পাৰ আৱাৰৰ পৰা মিটাৰ পাৰ ছেকেণ্ডত কনভাৰ্ট কৰিছো। এই যদি 15 ছেকেণ্ড গ'লহেঁতেন তেতিয়াহ'লে কিমান দূৰত্ব যাব লাগিছিল, কাটি দিয়াচোন, 3ৰে 2 বাৰ গ'ল, 3 5 গুণ 15, 125 5 গুণ কিমান হ'ব, 500, 625, 625 মিটাৰ যাব লাগিছিল, ঠিক আছে? 625 মিটাৰটো যোৱা নাই, 625 মিটাৰ কিয় যোৱা নাই, 625 দশমিক সামথিং, 625 ডিভাইড বাই 2 মিটাৰ, এইটো যাব লাগিছিল, ইমান মিটাৰ যাব লাগিছিল কিন্তু যোৱা নাই। এইটো যদি আমি অকণমান কেলকুলেট কৰো আৰু কিমান আহিব, দশমিকতে ওলাই দিয়াচোন, দশমিকত ওলাই দিলে আহিব 300 আমাৰ কিমান হ'ব, এইটো 12.5 মিটাৰ, ইমান মিটাৰ যাব লাগিছিল, ইমান মিটাৰ যাব লাগিছিল, কিন্তু গৈছে কিমান, গৈছে আমাৰ টোটেল 120 মিটাৰ। এই যে ডিফাৰেন্সটো আহিল, এইটো কিহৰ কাৰণে আহিল, কাৰণ বাকীখিনি দূৰত্ব কোনে ট্ৰেভেল কৰিছে, বাকীখিনি দূৰত্ব বাছখনে ট্ৰেভেল কৰিছে, অকে? এটা কাম কৰিবা, সকলোৱে এইখিনি বাদ দিয়া, এনেকে নহয়, আমি অকণমান বেলেগ এটা এপ্ৰ'চত ট্ৰাই কৰো, মে বি বেছি ইজি ৱেত এনচাৰটো আহিব, অকে? তো এইটো কুৱেশ্যনত আমাক কি কৈছে, এইটো কুৱেশ্যনত যদি মন কৰো, ইয়াতে আমাক কৈছে দ্য ড্ৰাইভাৰ অফ এ কাৰ হুইচ ইজ ট্ৰেভেলিং এট এ স্পীড, এখন কাৰৰ ড্ৰাইভাৰ এটা আছে, ড্ৰাইভাৰটোৱে কি কৰিছে 75 কিলোমিটাৰ পাৰ আৱাৰত গতি কৰি আছে, আৰু আমাক কৈছে 80 মিটাৰ আগফালে এখন বাছ দেখা পাইছে, ঠিক আছে? ট্ৰেভেলিং লোকেটছ এ বাছ, এখন বাছ এখন আছে, চাপোজ ইয়াতে মই লিখিলো কাৰ এখন আছে, আৰু কাৰখনে কি দেখিছে 80 মিটাৰ আগত, 80 মিটাৰ, 80 মিটাৰ আগত ইয়াতে বাছ এখন দেখা পাইছে, আৰু কিছু সময় অৰ্থাৎ 15 ছেকেণ্ডৰ কথা কৈছে ন,
15 সেকেন্ড পাছত কি হৈছে আফটাৰ 15 সেকেন্ড 15 সেকেন্ডৰ পাছত বাছখন নতকৈ আগত গুচি গ'ল কাৰখন ঠিক আছে 15 সেকেন্ডতকৈ বাছখনতকৈ আগত গুচি গৈছে কিমান আগত গুচি গৈছে 40 মিটাৰ আৰু ইয়াৰ পৰা আমাক উলিয়াব দিছে what is the speed of the bus in km/h ঠিক আছে প্ৰথমতে এটা কাম কৰা তোমালোকে বাছৰ স্পীডটো x বুলি ধৰি লোৱা ওকে এটা বাছৰ স্পীড যদি x হয় আৰু চোৱা ইয়াতে যদি কাৰখনৰ স্পীডটো বাছতকৈ বেছি হয় তেতিয়াহে ক্ৰছ কৰিব পাৰিব আদাৰৱাইজ পাৰিব জানো নোৱাৰে যদি কাৰৰ স্পীডটো বাছতকৈ বেছি নহয় তেতিয়াতো ক্ৰছ কৰিব নোৱাৰে ন তো আমি গম পালো যে কাৰৰ স্পীডটো অবভিয়াছলি বেছি হ'ব ঠিক আছে এতিয়া যে কাৰৰ স্পীডটো বেছি হয় তো ৰিলেটিভ স্পীড কিমান হ'ব ৰিলেটিভ স্পীড হ'ব আমাৰ 75 মাইনাছ x এইটো হৈ গ'ল স্পীড আৰু ইমানখিনি স্পীডত কি কৰিছে ইমানখিনি স্পীডত 15 সেকেন্ড গৈছে ঠিক আছে ইমানখিনি স্পীডত 15 সেকেন্ড গৈছে স্পীড ইনটু টাইম ইকুৱেল কি হয় ডিসটেন্স মানে কিমান ডিসটেন্স গৈছে আমি গম পাই যাম ইয়াৰ পৰা কিমান টাইম গৈছে 15 সেকেন্ড 15 সেকেন্ডক যদি আমি ঘন্টাত কনভাৰ্ট কৰো কিমান হ'ব 15 ডিভাইডেড বাই 36 100 আৱাৰ্স ঠিক আছে সেকেন্ডক যদি আমি ঘন্টালৈকে কনভাৰ্ট কৰো কিহেৰে হৰণ কৰিব লাগে 36 কৰে হৰণ কৰিব লাগে he finds that the bus is 40 meter behind the car এতিয়া চোৱা এটা টোটেলত এই যে ইমানখিনি গ'ল যাওঁতে কিমান দূৰত্ব গৈ গৈছে আমাৰ 80 মিটাৰ আৰু 40 মিটাৰ মানে 120 মিটাৰ 120 মিটাৰক যদি আমি কিলোমিটাৰ পাৰ আৱাৰত কনভাৰ্ট কৰো এটা কাম কৰা তোমালোকে এইটো কিলোমিটাৰ পাৰ আৱাৰৰ পৰা মিটাৰ পাৰ সেকেন্ডলৈকে কনভাৰ্ট কৰি দিয়া মিটাৰ পাৰ সেকেন্ড হলে বেছি ইজি হ'ব ইয়াত যদি আমি 5/18 লিখো তেতিয়া ইনটু আমি 15 সেকেন্ড কৰিব পাৰিম আৰু ইজ ইকুৱেল কিমান কৈছে আমাক 120 মিটাৰ 120 মিটাৰ যোৱা বুলি কৈছে এইখিনি অকনমান ক্যালকুলেট কৰা 3 ৰে গ'ল এইটো 6 বাৰ এইটো গ'ল কিমান বাৰ যাব এইটো 5 বাৰ গ'ল দেন 5 ৰে এইটো কাটি দিয়া 5 2 10 5 4 20 24 টো এপিনে গুচি যাব ন আমি যদি এইখিনি অকনমান ক্যালকুলেট কৰো আমি ইয়াতে দেখা পাম 75 * 5 কিমান হ'ব 5 থাকি গ'ল দেন 37 মাইনাস ইয়াতে 5x আহি গ'ল আৰু 6 টো এপিনে গুচি গ'লে 24 ৰ লগত পূৰণ হ'ব 24 6 গুণ কিমান আহিব আমাৰ 24 * 6 কৰিলে আমি কিমান পাম 4 আহি গ'ল আৰু 4 আহি 144 ওকে এইখিনি হল এতিয়া এইখিনি ক্যালকুলেট কৰা ইয়াৰ পৰা তোমালোকে x টো ডাইৰেক্টলি পাই যাবা ওকে ইয়াৰ পৰা x ৰ মানটো ডাইৰেক্টলি ওলাব মই এটা কৰিছো কি মই আকৌ এবাৰ জনাই দিছো আমি ইয়াতে 75 - x লিখিছো কিয় কাৰণ কাৰতকৈ বাছৰ স্পীডটো কম সেই কাৰণেহে ক্ৰছ কৰিছে আৰু এইটো ৰিলেটিভ স্পীড আৰু এইখিনি ৰিলেটিভ স্পীডত কি কৰিছে এই ৰিলেটিভ স্পীডটোত কাৰখনে 15 সেকেন্ড গৈছে হয় নে নাই তো এই যোনটো স্পীড আছে এইটো আমাৰ আছে কিলোমিটাৰ পাৰ আৱাৰ তো এইটো আমি মিটাৰ পাৰ সেকেন্ডলৈকে কনভাৰ্ট কৰিলো মিটাৰ পাৰ সেকেন্ডলৈকে কনভাৰ্ট কৰি পেলাই দেখিলো 5/18 তাৰ পিছত আমি কি কৰিছো এইটো 15 সেকেন্ডৰ লগত পূৰণ কাৰণ স্পীড ইনটু টাইম ইকুৱেল স্পীড ইনটু টাইম ইকুৱেল কি হয় ডিসটেন্স আৰু এনে কিমান ডিসটেন্স গৈছে 80 + 20 অৰ্থাৎ 120 মিটাৰ ডিসটেন্স কভাৰ কৰিছে এইখিনি আমি ক্যালকুলেট কৰি পেলাই এতিয়া আমি ইয়াতে x ইকুৱেল পাই যাম কিমান আহিব x ইকুৱেল আমাৰ আহিব 375 ৰ পৰা 144 বিয়োগ কৰিলে কিমান হ'ব 5 ৰ পৰা 4 গ'ল 1 থাকি গ'ল 7 ৰ পৰা 4 গ'ল 3 দেন এইটো আহিব 231 ডিভাইড বাই 5 এইটো কি হ'ল এইটো হৈছে স্পীড এইটো কিহৰ স্পীড বাছৰ স্পীড কিন্তু এইটো কিহত ওলাইছে এই যোনটো x টো ওলাইছে এইটো আমাৰ ভগ্নাংশত আছে তুমি দশমিকলৈকে জাস্ট কনভাৰ্ট কৰিলে হ'ল 5 4 গুণ 20 দেন 5 6 গুণ 30 আৰু 5 2 গুণ 10 46.2 এইটো আমাৰ কাৰেক্ট আনসাৰ আহিব ক'বলৈ গ'লে জাস্ট ক্ৰিটিকেল আছিলে কিন্তু এটা লাইন জাস্ট এটা লাইন ক্ৰিটিকেল আছিলে এই লাইনটো যদি আমি কৰিব পাৰিছো তেতিয়াহলে আমাৰ অটোমেটিক্যালি আনসাৰটো ওলাই আহিছে আৰু যদি এই লাইনটো আমি পাতিব পৰা নাই তেতিয়াহলে কোৱেশ্চনটো বহুত টাইম কনজিউমিং হ'ব পাৰে ওকে নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন কি আছে চোৱা এইটো কোৱেশ্চন যদি মন কৰা যায় এটা আমাক কৈছে দুখন কাৰৰ কথা আকৌ দুখন কাৰৰ কথা কৈছে আকৌ ৰিলেটিভ স্পীডৰ কথা কৈছে তো এইটো কোৱেশ্চন এটা কাম কৰা এইটো কোৱেশ্চনত কি কৈছে এবাৰ চাই দিছো two cars x and y travels from a to b at average speed of 50 km/h and 75 km/h respectively if x takes 2 hours more than y x এ কি কৰিব 2 ঘন্টা বেছি সময় ল'ব y তকৈ ঠিক আছে for the journey then the distance between a and b in km/h a আৰু b ৰ মাজত distance কিমান আমাক সেইটো কোৱেশ্চন কৰিছে x আৰু y কি কৰিছে ট্ৰেভেল কৰিছে a to b ঠিক আছে এভাৰেজ স্পীড আৰু 50 আৰু 75 কৈ দিছে a ৰ পৰা b লৈকে গৈছে ঠিক আছে কোনে গৈছে x আৰু y গৈছে এভাৰেজ স্পীড আমাক কিমান দিয়া আছে এটা দিয়া আছে 50 এটা দিয়া আছে আমাক 75 আমাক কৈছে if x takes 2 hours more than y then the distance between a and b আমাক কৈছে x এ কি কৰিছে 2 ঘন্টা বেছিকৈ লৈছে এই যে 2 ঘন্টা বেছিকৈ ললে তাৰ ৰিজন কি x এ যে 2 ঘন্টা বেছিকৈ ললে তাৰ ৰিজন কি তাৰ ৰিজন হৈছে x ৰ স্পীড কম হয় নে নাই x ৰ স্পীড কিমান 50 হে আৰু y 75 তো আমি কি কৰিলো যোনটা স্পীড আছে ইয়াতে সাপোজ এটা আছে 50 এটা আছে 75
ইহঁতৰ স্পীডৰ ডিফাৰেন্স কিমান আছে স্পীডৰ ডিফাৰেন্স আছে 25 কিলোমিটাৰ 25 কিলোমিটাৰ যোনটো ডিফাৰেন্স এইটো কিমান ঘন্টা চলিছে 2 ঘন্টা মানে আলটিমেটলি এইটো হৈছে স্পীডৰ ডিফাৰেন্স আৰু এই ডিফাৰেন্সটোৰ কাৰণে 2 ঘন্টা সময় বেছি লাগিছে যদি এই স্পীডৰ ডিফাৰেন্সটো নাথাকিলে হয় 2 ঘন্টাত কি কৰিলে হয় এক্সে যদি স্পীডৰ যদি ডিফাৰেন্সটো নাথাকিল হয় স্পীড যদি সমান হলহেঁতেন সময় একে সময়তে গৈ পালে হয় কিয় সময় ডিফাৰেন্সটো আহিছে কাৰণ স্পীড কম বেছি আৰু এই কম হৈ কেলাই কম যে স্পীড হল এই কম স্পীডটো কিমান সময়ৰ কাৰণে এফেক্ট কৰিছে 2 ঘন্টাৰ কাৰণে অৰ্থাৎ 25 দ্বিগুণ কিমান হল 25 পূৰণ 2 কৰি দিলো 50 কিলোমিটাৰ অৰ্থাৎ 50 কিলোমিটাৰ আমাৰ কি হৈছে 50 কিলোমিটাৰ এই ওয়াইয়ে বেছি ট্ৰেভেল কৰিব পাৰিছে সেই একে সময়ছোৱাত সেই একে সময়ছোৱাত এটা সময় আছে এটা সময়ত কি কৰিছে ইয়ে বেছি সময় ডিস্টেন্স কভাৰ কৰিছে আমি ইয়াতে সলভ কৰাৰ কাৰণে কি টেকনিক ইউজ কৰিম আমি ধৰি লম ঠিক আছে আমি ধৰি ললো ইয়াতে ডিস্টেন্স আছে ডি এই ডি ডিস্টেন্সটো কোনে কৈছে এবাৰ কৈছে 75 কিলোমিটাৰ স্পীডত 75ত গলে কি হ'ব ডিস্টেন্স ডিভাইডেড বাই স্পীড ইয়াতে কিবা এটা টাইম লাগিছে ওকে আৰু ইয়াৰে পৰা যদি আমি আমাক টাইম বেছি কেতিয়া লাগিব যেতিয়া স্পীড কম থাকিব ন ডিস্টেন্স ডিভাইড বাই 50 এক্সক টাইম লাগিছে এইখিনি ওয়াইক টাইম লাগিছে এইখিনি ঠিক আছে আৰু এই টাইমখিনিৰ মাজত ডিফাৰেন্স কিমান আমাক কুৱেশ্যনতে কৈছে 2 আৱাৰ্ছ এইখিনি সলভ কৰি দিয়া ইয়াৰ পৰা ডি ওলাই দিয়া কাম খতম কিমান আহিব ডি ইকুৱেল যদি আমি অকনমান সলভ কৰো ইয়াতে সাইডত মই দেখাই দিছো 50 আৰু 75 এলসিএম কিমান আহিব এলসিএম আহিব 150 150 আহিলে ইয়াতে আহিব 3d ইয়াতে আহিব 2d ইজ ইকুৱেল আহিব 2 অৰ্থাৎ d ইকুৱেল আহিব 300 তো ডিস্টেন্স আহি গল 300 কিলোমিটাৰ ঠিক আছে এই ইকুৱেশ্যনটো বহুত বেছি ইম্পৰ্টেন্ট যদি ইকুৱেশ্যনটো বনাব পাৰিছে তোমালোকৰ আনসাৰ আহিব যেহেতু স্পীড কম টাইম সময় বেছি লাগিব এটা এইটো স্পীডত যাওঁতে বেছি সময় লাগিব ন তো 50 ডিভাইডেড ডিস্টেন্স ডিভাইড বাই স্পীড এটা টাইম লাগিব ডিস্টেন্স ডিভাইড বাই স্পীড ইয়াৰো কিবা এটা টাইম লাগিব এই টাইম দুটাৰ মাজত ডিফাৰেন্স কিমান কুৱেশ্যনতে কৈছে 2 ঘন্টা এই টাইম দুটাৰ মাজত ডিফাৰেন্স কিমান 2 ঘন্টা ঠিক আছে তো আমি কি কম তাৰ পৰা এইখিনি আমি অকনমান সলভ কৰিলে আমাৰ ডিস্টেন্স ইকুৱেল ওলাই গল 300 কিলোমিটাৰ ওকে নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন এটা আমাক কি কৈছে এটা আকৌ বোট এণ্ড ষ্ট্ৰীমৰ টাইপ কুৱেশ্যন হয় এইটো এটা বোট এণ্ড ষ্ট্ৰীমৰ আমাৰ অকনমান যোনখিনি হিডেন বোট এণ্ড ষ্ট্ৰীমত আমাৰ শিকিব লগা থাকে সেইখিনি বস্তু ইয়াতে ইউজ হ'ব আমাক ইয়াতে কি কৈছে মেন কেন ৰো এট 5 কিলোমিটাৰ পাৰ আৱাৰ ইন ষ্টিল ৱাটাৰ 5 কিলোমিটাৰ প্ৰতি ঘণ্টাত এজন মানুহে নাও চলাব পাৰে ৰৈ থকা পানীত ইফ দ্য স্পীড অফ দ্য ষ্ট্ৰীম ইজ 1 কিলোমিটাৰ নাওখনৰ স্পীড কিমান ষ্ট্ৰীম নদীৰ সোঁতৰ বেগ আমাক দিয়া আছে 1 কিলোমিটাৰ প্ৰতি ঘণ্টা এণ্ড ইট টেক্স 1 আৱাৰ টু ৰো টু এ প্লেচ এণ্ড কাম বেক এটা জেগালৈকে যাওঁতে আৰু তাৰ পৰা ঘূৰি আহিবলৈ 1 ঘন্টা সময় লাগে যদিহে নদীৰ সোঁতৰ বেগ 1 কিলোমিটাৰ হয় then how far is the place আমাক কৈছে এই জায়গাটো দূৰত্বৰ কিমান এই জায়গাটো ডিস্টেন্স কিমান ঠিক আছে আমি কি কৰিব লাগে জাস্ট ডিস্টেন্সটো ধৰি ললো ডি এটা ডি ডিস্টেন্সটো প্ৰথমতে কিমান স্পীডত যাব প্ৰথমতে যাব 5 কিলোমিটাৰ প্ৰতি ঘন্টা ঠিক আছে এইটো হৈছে 5 কিলোমিটাৰ নহয় এইটো হৈছে ৰৈ থকা পানীত বেগ নাওখনৰ কিন্তু যেতিয়া ষ্ট্ৰীম থাকিব কি হ'ব ডাউন ষ্ট্ৰীমত যাব ন ডাউন ষ্ট্ৰীমত গলে কি হ'ব 6 কিলোমিটাৰ ডাউন ষ্ট্ৰীমত যেতিয়া যায় আমাৰ যোনটো ৰিলেটিভ স্পীড থাকে কি হয় এড হৈ যাব আৰু যদি আপষ্ট্ৰীমত আহে কি হ'ব আপষ্ট্ৰীমত আহিলে মাইনাস হৈ যাব অৰ্থাৎ d/4 আৰু এই যিমান সময় লাগিছে গোটেইখিনি সময় কিমান 1 ঘন্টা বুলি আমাক কুৱেশ্যনতে কৈ দিছে জাস্ট এইখিনি সলভ কৰিব লাগে এলসিএম আহিব 12 টুৱাইস d প্লাস 3d ইকুৱেল কিমান আহি গল 12 আহি গল দেন ইয়াতে আহি গল 5 সৰি দে ইয়াতে 1 আছে যদি এইখিনি সলভ কৰো ইয়াতে আহিব 5d ন তো 12 ডিভাইডেড বাই 5 5 কাটিলে 5 দুগুণ 10 5 4 20 2.4 কিলোমিটাৰ কি হ'ব টোটাল কভাৰ কৰিব পাৰিব দ্যাটস ইট আমি কৰিছো কি ডিস্টেন্স ধৰি লৈছো d আৰু এই d ডিস্টেন্সটো প্ৰথমতে কিমান যাব স্পীডত 6 কিয় 5 কিলোমিটাৰ ষ্টিল ৱাটাৰত স্পীড যদি নদীৰ সোঁতৰ দিশত যায় কি কৈছে আমাক ইন দ্য স্পীড অফ দ্য ষ্ট্ৰীম ইজ 1 কিলোমিটাৰ পাৰ আৱাৰ এণ্ড ইট টেক্স 1 কিলোমিটাৰ ৰো 1 ঘন্টা সময় লাগিব এটা জেগালৈকে যাওঁতে ঠিক আছে এটা জেগাৰ পৰা ইয়ালৈকে যাওঁতে তাৰ পৰা ঘূৰি আহিবলৈ কিমান সময় লাগিব 1 ঘন্টা সেই কাৰণে আমি কি কৰিছো এবাৰ গৈছে এবাৰ ঘূৰি আহিছে অৰ্থাৎ ডাউন ষ্ট্ৰীমো হ'ব এবাৰ আপষ্ট্ৰীমো হ'ব আৰু দুইটা সাম কিমান যোগফল আমাক 1 বুলি কৈছে 1 আৱাৰ ন টাইম দুটা ওকে নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন এটা কুৱেশ্যন তোমালোকৰ হোমৱৰ্ক থাকিল এইটো কুৱেশ্যন বহুত বেছি ইজি কুৱেশ্যন হয় ইয়াতে আমাক এ কাৰ কমপ্লিটছ এ জাৰ্নি ইন 7 আৱাৰ্ছ এখন কাৰে কি কৰিছে বুলি কৈছে 7 ঘন্টাৰ জাৰ্নি কমপ্লিট কৰিছে লগতে আমাক কৈছে ইট কভাৰ্ড হাফ অফ দ্য ডিস্টেন্স আধা দূৰত্ব কি কৰে at 40 কিলোমিটাৰ পাৰ আৱাৰ and the remaining half at 60 কিলোমিটাৰ পাৰ আৱাৰ আধা দূৰত্ব মানে এটা ডিস্টেন্স আছে এনেকুৱা এই গোটেই ডিস্টেন্স আধা যাব 40 আৰু আধা যাব 60 টোটাল সময় কিমান লাগিব টোটাল সময় আমাক লাগিব বুলি কৈছে 7 ঘন্টা 7 আৱাৰ then the distance covered কিমান ডিস্টেন্স আমাক কি কৈছে কুৱেশ্যনটো কিবা বেলেগ হ'ল কাৰ কমপ্লিট আমাক কিমান ডিস্টেন্স হৈছে এইটো কৈছে
তো 7 ঘন্টা সময় লাগিব আমি জাস্ট কৰিব কি লাগে ইয়াতে 7 ঘন্টা সময় লাগিছে এইটো কি টোটেল সময় বুলি কৈছে ন টোটেল সময় বুলি হলে আমি ডিসটেন্সটো জাস্ট ধৰি লবা এইটো ডি এইটো ডি বি ঠিক আছে তো d by 40 ডিসটেন্স ডিভাইডেড বাই স্পিড ইকুয়াল কি টাইম প্লাস d by 60 ইজ ইকুয়াল কি 7 ইয়াৰে পৰা তোমালোকে d ওলাব পাৰিবা d কিমান আহিব তলত আহি গল 120 3d প্লাস টুৱাইস d ইজ ইকুয়াল 7 এইখিনি আকৌ সলভ কৰিলে আমাৰ কিমান আহিব 5d 5d ইকুয়াল কিমান আহিব 12 7 গুণ 84 840 আহিব ন 840 ইয়াৰ পৰা আমাৰ কিমান আহিব d ইকুয়াল আমাৰ ওলাই আহিব 30 5 7 গুণ 168 ঠিক আছে আমাৰ d ইকুয়াল আহি গল 168 মানে আমি ক'ব পাৰিম এইখিনি ইয়াৰ পৰা ইয়ালৈকে দূৰত্ব 168 মানে এইখিনি কিমান হ'ব এইখিনিও 168 ওকে সেম ডিসটেন্স ন আধা আধা দূৰত্ব বুলি কৈছে তো 168 ক এটা যোগ কৰি দিয়া দুবাৰ 168 * 2 কৰিলে কিমান হ'ব 16 * 32 336 কিলোমিটাৰ 336 কিলোমিটাৰ আমাৰ ডিসটেন্স হ'ব ওকে তো কোৱেশ্চন বিলাকত ইয়াতে যদি চোৱা তোমালোকে স্পিড আৰু টাইমৰ লগতে ৰিলেশন বেছি আছে আমি যে স্পিড আৰু টাইমৰ কথাখিনি অকণমান ভালদৰে মন কৰি পঢ়িব লাগে এতিয়া ক্লাছটোত আমি মেইনলি ফোকাস কৰিছিলো কোৱেশ্চন কেইটা ট্ৰাই কৰিব লাগে কোৱেশ্চন কিমান ধৰণৰ কোৱেশ্চন আছে এইবিলাক আমি এক্সপ্লোৰ কৰিব লাগে আমি যাতে এক্সামত ৰেডি থাকো এক্সামত যিকোনো কোৱেশ্চন নহওক আমাৰ যাতে আইডিয়া থাকে কোৱেশ্চন সলভ কেনেকৈ কৰে আমাৰ এপ্ৰোচ কেনেকুৱা হ'ব লাগে ওকে তাৰ পিছতে লগতে মই জনাব বিচাৰো যদি কোনোবাই অসম পুলিচৰ কাৰণে প্ৰিপেয়াৰ কৰি আছা এছআইৰ কাৰণে প্ৰিপেয়াৰ কৰি আছা যদি মেথছত স্ট্ৰং নহয় বা জিকেৰ কাৰণে গোটেইখিনি বস্তুৰ কাৰণে যদি তোমালোকে এটা কোৰ্স বিচৰা তো ইকুইপেটত অলৰেডি ষ্টাৰ্ট হৈ গৈছে তোমালোকে জয়েন কৰিব পাৰা হ'ল আজি অলমোস্ট 20টা মান ক্লাছ হৈ গ'ল তো যদি কোনোবা ইন্টাৰেস্টেড হয় এক্সামলৈকে যেটো বেছি দিন নাই তো জলদি জয়েন হৈ লওক ওকে লগ পাম সকলোকে নেক্সট ক্লাছত আৰু ইয়াতে কোৱেশ্চন নাই আমি নতুনকৈ আৰু কেইটামান কোৱেশ্চন লৈ আনি নতুনকৈ ট্ৰাই কৰিম ওকে লগ পাম সকলোকে থ্যাংক ইউ এন্ড বাই বাই